এটা কথা আপুনি চাব লাগিব যে কৰিমগঞ্জ লোকসভা সমষ্টিটোত যি ভোটাৰৰ প্যাটাৰ্ন সেয়া খুব বেছি মানে আপোনাৰ তাৰতম্য ঘটা নাইকিয়া পূৰ্বে ইয়াত যিদৰে সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি আছিল এতিয়াও সংখ্যালঘু ভোটাৰৰ সংখ্যা ইয়াত বেছি প্ৰায় 1.5-2 লাখ সংখ্যালঘু ভোটাৰ ইয়াত বেছি বুলি ইয়াৰ যিসকল ৰাজনৈতিক দল আছে তেওঁলোকে সেই কথাটো তেওঁলোকে জানে বা সেই কথাটো তেওঁলোকে দাবী কৰি আহিছে কিন্তু মূল কথাটো হ'ল যে সংখ্যালঘু ভোটাৰৰ প্ৰাধান্য থকা এটা সমষ্টিৰ সংখ্যালঘু ভোটাৰেই ইয়াত ডিসাইডিং ফ্যাক্টৰ বুলি ক'ব পৰা যায় আৰু কাটলিচৰা আলগাপুৰ এই দুটা প্ৰথমে পৃথক সমষ্টি আছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণে এই দুটা সমষ্টি আছিল দুটা সমষ্টি কাটলিচৰা আৰু আলগাপুৰ দুইটা একলগ কৰি দি আসলতে কি কৰিলে বা এই দুইটা সমষ্টিৰ পৰা কিমান মানুহ পৃথক সমষ্টি হিচাপে থকাৰ সময়ৰ কিমান মানুহ আহি এটা সমষ্টিত সোমালহি আসলে অংকটো কি আছিল আপুনি কেনে ধৰণে বিশ্লেষণ কৰে মানস আপুনি যদি চাই 2021 চনত যে বিধানসভা নিৰ্বাচন হৈছিল সেই বিধানসভা নিৰ্বাচনত হাইলাকান্দি জিলাত তিনিটা বিধানসভা সমষ্টি আছিল হাইলাকান্দি কাটলিচৰা আৰু আলগাপুৰ এই তিনিটা সমষ্টিৰ পৰাই এআইডিএফৰ বিধায়ক জয়ী হৈছিল অৰ্থাৎ সংখ্যালঘু একগৰাকী নেতা ইয়াৰ পৰা জয়ী হৈ যাবলৈ সক্ষম হৈছিল কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণে সেই যেটো হিচাপ আছিল সেই যেটো পৰিসংখ্যা আছিল সেইটো খলাই পেলাবৰ কাৰণে এটা তেওঁলোকে চেষ্টা কৰিছে আৰু ইয়াৰ পৰিণতি হিচাপে এই সমষ্টিটো বা এই জিলাখনৰ তিনিটা সমষ্টি আছে তাৰ ঠাইত দুটা সমষ্টি কৰা হল সেই দুটা সমষ্টি হল এটা হল কাটলিচৰা আলগাপুৰ নামে এটা সমষ্টি আৰু এটা হাইলাকান্দি সমষ্টিটো পূৰ্বৰ তাৰ যি ৰূপ আছিল বা যি ধৰণৰ আপোনাৰ তাৰ পৰিখৰ আছিল সেয়া যথেষ্ট সলনি কৰা হৈছে ইয়াৰ হাইলাকান্দি সমষ্টিৰ পৰা যথেষ্ট সংখ্যক সংখ্যালঘু লোক এই কাটলিচৰা আলগাপুৰ সমষ্টিত আপোনাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ পৰা আপোনাৰ হিন্দু আপোনাৰ আৱাসৰ বহু অঞ্চল বা হিন্দু লোক বসতি কৰা বহু অঞ্চল ইয়াৰ পৰা আতৰাই পঠোৱা হৈছে সেই আন সমষ্টিলৈ লৈ যোৱা হৈছে গতিকে ইয়াত এনেকুৱা ধৰণৰ এবাৰ যদি এই হিচাপত যেতিয়া আপোনাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰে ইয়াৰ এটা সমষ্টিত অৰ্থাৎ হাইলাকান্দি সমষ্টিৰ পৰা হিন্দু লোক জয়ী হৈ অহাৰ যথেষ্ট সম্ভাৱনা থাকিব আৰু কাটলিচৰা আৰু আলগাপুৰৰ পৰা সংখ্যালঘু বিধায়ক জয়ী হৈ অহাৰ সম্ভাৱনা থাকিব গতিকে সেইটো হ'ল এই বিধানসভা নিৰ্বাচন বা বিধানসভা সমষ্টি সাপেক্ষে কথা কিন্তু মূল কথাটো হ'ল যে এই সমষ্টি পুনৰ নিৰ্ধাৰণে ইয়াত বৰ বেছি প্ৰভাৱ নেপেলায় কিন্তু তথাপিও আপোনাৰ যেহেতু নিৰ্বাচনত এটা ভোট আসলতে মেটাৰ কৰে বুলি কোৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ